এইফালে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে নেপালী খুঁটিৰ এই অঞ্চলটোলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি আহিছে আৰু তেওঁ ইতিমধ্যে বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰিছে আৰু অভিযোগ উত্থাপন হৈছে এতিয়ালৈকে যিসকল ভুক্তভোগী পৰিয়াল সকলোৱে ভুক্তভোগী কিন্তু আটাইতকৈ বেছি ভুক্তভোগী বুলি আমি কৈছোঁ যিসকল বানাক্ৰান্তই নিজৰ পৰিয়ালৰ মানুহক হেৰুৱাইছে নিজৰ পত্নীক কোনোবাই হেৰুৱাইছে কোনোবাই নিজৰ সন্তানক হেৰুৱাইছে সেই আচলতে আটাইতকৈ দুৰ্ভগীয়া পৰিয়ালৰ কাষলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে এইফালে দাদা বহি আছে তেওঁ এটা কথা কৈ আছে যে মুখ্যমন্ত্ৰী যদি আহিছে তেতিয়াহ'লে স্পটত আহিব লাগে স্পটত নহাকৈ যিবিলাক এওঁলোকতকৈ আচলতে কম ক্ষতি হৈছে তেওঁলোকৰ লগত কথা পাতিছে সেইটো কোনো কাৰণতে সমৰ্থনযোগ্য নহয় এই দাদা বহি আছে পানিকা দাই ইতিমধ্যে তেওঁৰ পত্নীক হেৰুৱাইছে তেওঁৰ এগৰাকী কন্যা দেৱিকা পানিকা ৰাধিকা পানিকা ইতিমধ্যে নিখোজ হৈ আছে তেওঁক বিচাৰি থকা হৈছে এতিয়াও সন্ধান ওলোৱা নাই ৰাধিকা পানিকাৰ সন্ধান এই মুহূৰ্তলৈকে ওলোৱা নাই আৰু দেউতাকে সদায় দেউতাকে আচলতে ৰাধিকা পানিকাক অনুসন্ধান কৰি আছে বিচাৰি আছে তেওঁ চাৰিওফালে বিচাৰিছে কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱা নাই ৰাধিকা পানিকাৰ মৃতদেহ আৰু আপোনালোকে দেখিব আজি আমি নেপালী খুঁটিলৈ আহি থাকোঁতে সেই যে আপোনালোকে লক্ষ্য কৰিছে এই যি আচলতে জাবৰৰ দম বুলি ক'লে ইয়াত গছ গছনি আৰু আপোনাৰ নাগালেণ্ডৰ পৰা অহা বাঁহবিলাক দেখিব শুকান বাঁহ আৰু ডাঙৰ ডাঙৰ গছো আমি লক্ষ্য কৰিছোঁ এই গছ গছনিৰ যি পাহাৰৰ নিচিনা দম হৈ আছে ইয়াতে এনেকুৱা জাবৰৰ দমত কিছুমান ডেড বডি পৰি থাকিব পাৰে বুলি ইয়াৰ যিসকল স্থানীয় লোক যিসকলে নিজৰ পৰিয়ালক হেৰুৱাইছে নিজৰ আত্মীয়ক হেৰুৱাইছে তেওঁলোকে সংবাদ মাধ্যমত সদায় কৈ থকা আমি শুনি আছিলোঁ আৰু আজি নেপালী খুঁটিলৈ আহি থকা অৱস্থাত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে অঞ্চলবিলাক লক্ষ্য কৰক আপোনালোকে কেনেকুৱা ধৰণে বানপানীয়ে তাণ্ডৱ চলালে আপোনালোকে লক্ষ্য কৰক ঘৰসমূহ চেদেলি ভেদেলি হৈ পৰি আছে আপোনালোকে চাওক আৰু সেই যে আপোনালোকে দূৰত লক্ষ্য কৰিছে মই জুম কৰি দেখুৱাম সেই যে দূৰত আপোনালোকে লক্ষ্য কৰিছে সেই জাবৰৰ দমৰ মাজত সেই মানুহজন আপোনালোকে দেখা পাইছে সেই মানুহজন থিয় হোৱা যিটো জাবৰৰ দম সেই জাবৰৰ দমত এগৰাকী মৃতদেহ উদ্ধাৰ হৈছে খন্তেক সময়ৰ আগতে আৰু আমি সেই মৃতদেহটো প্ৰথমতে দেখা পালোঁ ইয়াৰ স্থানীয় লোক কিছুমান আছিলে আৰু আপোনালোকক এটা কথা ক'ম সেইফালে আপোনালোকে দেখিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সভা পাতি আছে আৰু এঘণ্টাৰ আগতেই সেই মৃতদেহ উদ্ধাৰৰ কথা আমি মৃতদেহ এটা আচলতে ওলাইছে বুলি কৈছিলোঁ তাৰ পাছতো কিন্তু ইয়াত পুলিচ প্ৰশাসন সকলো আছেই মুখ্যমন্ত্ৰী যিহেতু আহিছে সেই মৃতদেহটো উদ্ধাৰ কৰিবলৈ অহা নাই মৃতদেহটো চিনাক্ত কৰিবলৈ হ'লে উদ্ধাৰ কৰি ল'ব লাগিব প্ৰথমতে জাবৰ দমত সোমাই আছে যিহেতু আৰু মৃতদেহটোৰ আধা অংশ আমি দেখিছোঁ গেলি গৈছে ভৰিডোখৰ আমি দেখিছোঁ কঁকাললৈকে দেখিছোঁ মাথাটো ওলাইছে অলপ কিন্তু এতিয়াও মৃতদেহটো আচলতে চিনাক্ত কৰিব পৰা অৱস্থাত নাই গেলি গৈছে আজি 13 দিন হৈছে আপোনালোকে জানে কিন্তু এটা কথাই ক'ম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যে সভাখন পাতিছে ইয়াতে আৰু ইয়াত যিয়ে আটাইতকৈ বেছি ক্ষতি হৈছে নেপালী খুঁটি অঞ্চলত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ চাহ জনগোষ্ঠীয় এগৰাকী ব্যক্তি তেওঁ নিজৰ পত্নীক হেৰুৱাইছে দেৱিকা পানিকা আৰু তেওঁৰ সন্তান ৰাধিকা পানিকা আজিৰ দিনটোতো নিখোজ হৈ আছে আৰু তেওঁ ইমান আহ্বান জনোৱাৰ পাছতো প্ৰশাসনে এতিয়ালৈকে এই জাবৰ দমবিলাকত তেওঁৰ দুৰ্ভগীয়া সন্তানক বিচাৰিবৰ কাৰণে কোনো দিন অহা আমি দেখা নাই তেওঁ খালি সংবাদ মাধ্যমত আৰু সামাজিক মাধ্যমত কৈ আছে যোনে সুধিছে সকলোৱে কৈছে যে এই জাবৰ দমবিলাকতে তেওঁৰ যিগৰাকী সন্তান ৰাধিকা পানিকা সোমাই থাকিব পাৰে সেই কথাটো কোৱা হৈছে কৈছে তেওঁ বিভিন্ন সময়ত আবেদন কৰিছে যে এই জাবৰ দমবিলাকত আচলতে বিচাৰিব লাগে আৰু তেওঁ ইতিমধ্যে ইয়াতে বহি আছে তেওঁ মুখ্যমন্ত্ৰীৰ সভাখনলৈ যোৱা নাই মুখ্যমন্ত্ৰীয়ে যিখন সভা পাতিছে সেইখন আপোনালোকে দেখা পাইছে সেই যে আপোনালোকে লক্ষ্য কৰিছে ইয়াতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন সভা চলি আছে তাৰ পাছত এইফালে হৈছে এটা মৃতদেহ ওলাইছে এইমাত্ৰ সেই মৃতদেহটো ওলোৱা এঘণ্টা হ'ল এইমাত্ৰ বুলি কৈছোঁ মই মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে এই মৃতদেহটো তাত ওলাইছে তাৰ পাছত ইয়াত প্ৰশাসনৰ মানুহক আমি
খবৰ দিছিলোঁ তাৰ পাছতো এতিয়ালৈকে ইয়াত JCBয়েও কাম কৰি আছে তাৰ পাছতো মৃতদেহটো উলিয়াই আনিবৰ কাৰণে কোনেও চেষ্টা কৰা নাই আমি নিজেও আচলতে সেই মৃতদেহটো উলিয়াই আনিব নোৱাৰোঁ কাৰণ এই মুহূৰ্তত প্ৰশাসনৰ মানুহৰ প্ৰয়োজন আছে মৃতদেহটো সেইখিনিত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে জাবৰ দমৰ মাজত সোমাই আছে সেই মানুহখিনি আপোনালোকে নিশ্চয় দেখিছে জাবৰ দমৰ মাজত সেই মৃতদেহটো আছে মৃতদেহটো আমি দেখিছোঁ কিন্তু প্ৰশাসনৰ মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত আছে এই মুহূৰ্তত এঘণ্টাৰ পূৰ্বে মুখ্যমন্ত্ৰী নাহোঁতেই আচলতে খবৰ পাই যোৱাৰ পাছতো সেই মৃতদেহটো উলিয়াই আনিবৰ কাৰণে কোনেও চেষ্টা কৰা নাই সেয়াই মানে আমাৰ সাধাৰণ মানুহৰ মৃতদেহৰ কোনো মূল্য নাই সেইটোৱে হৈছে ইয়াত মানুহে সদায় আবেদন কৰি আছে যে তেওঁলোকৰ যিবিলাক আত্মীয় ইতিমধ্যে নিখোজ হৈ আছে সেইসকলক বিচৰাত প্ৰশাসনে সহায় কৰিব লাগে সহযোগিতা কৰিব লাগে কিন্তু সেই মৃতদেহ উদ্ধাৰৰ ক্ষেত্ৰত বা নিখোজ হৈ থকা যিসকল ইয়াত নেপালী খুটি অঞ্চলৰ যিবিলাক মানুহ বিহুবৰ অঞ্চলৰ যিবিলাক নিখোজ হৈ থকা ব্যক্তি তেওঁলোকক বিচৰা কথাটো আমি এতিয়ালৈকে দেখা নাই কাৰণ জাবৰ দমবিলাক যেনেকৈ বানপানীয়ে তছনছ কৰি পেলালে যেনেকৈ ঠায়ে ঠায়ে দম কৰি পেলালে সেই জাবৰ দম এনেকেই আছে এই জাবৰ দমৰ মাজত মৃতদেহ ওলাব পাৰে বুলি ইয়াৰ স্থানীয় লোকে কৈ থকাৰ পাছতো প্ৰশাসনৰ মানুহে নিবিচাৰে এতিয়া আত্মীয়বিলাকে নিজে নিজে আহি এই জাবৰ দমবিলাকত তেওঁলোকে নিজে বিচাৰিবলৈ আৰম্ভ কৰিছে আৰু তেনেকৈ এটা মৃতদেহ সেইফালে ওলাই গ'ল আজি এটা মৃতদেহ ওলাই গ'ল এতিয়ালৈকে কোন হয় সেইটো চিনাক্ত হোৱা নাই আৰু আপোনালোকে দেখিছে এইফালে মুখ্যমন্ত্ৰীৰ সভাখন চলি আছে